হেল্ল' এছপ্ৰিয়ান, আজি মই কিছুমান জিকেৰ কুৱেশ্যন লৈ আহিছোঁ যিবোৰ আগন্তুক যিকোনো অসমৰ কম্পিটিটিভ এক্সামত খুবেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। যদি আপোনালোকে এই জিকেবোৰ চায় তেন্তে ইয়াৰ পৰা বহুতখিনি কমন পৰাৰ আশা আছে। তো আপোনালোকে মোৰ এই ভিডিঅ'খিনি শেষলৈকে চাব। মই কিছুমান কুৱেশ্যনৰ যিটো এনচাৰ এইবিলাক কৈ দিম, আপোনালোকে ভালকৈ চাব। ইয়াতে আমাৰ প্ৰথম যিটো হেৰি হৈছে, ইয়াৰ প্ৰথম যিটো কুৱেশ্যন সেইটো হৈছে গ্ৰীণ অস্কাৰ, যাক আমি হুইটলি গ'ল্ড বঁটা বুলিও কওঁ, 2024 চনত কোনে লাভ কৰিছিলে? ইয়াৰ সঠিক উত্তৰটো হ'ব ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন। ইয়াৰ সঠিক উত্তৰ যিটো আমি জানো। তো নেক্সটত আমি আহিছোঁ কোনটো সংস্থাই পুষ্টি প্ৰতিবেদন 2024 প্ৰকাশ কৰিছিল? অপশ্যন এত আছে WHO, অপশ্যন বিত আছে ইউনিচেফ, অপশ্যন চিত আছে UNDP আৰু অপশ্যন ডিত আছে ৱৰ্ল্ড বেংক। ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ ইউনিচেফ, অপশ্যন বি। এক মিনিট ৰ'ব, চৰি। ইয়াৰ সঠিক উত্তৰ হ'ব ইউনিচেফ। নেক্সটৰ ফালে গৈ আছোঁ আমি। বিশ্ব সংবাদ স্বাধীনতা সূচকাংক 2024 মতে 180খন দেশৰ ভিতৰত ভাৰতৰ স্থান কিমান? ইয়াতে অপশ্যন এত আছে 159, অপশ্যন বিত আছে 152 আৰু অপশ্যন চিত আছে 150। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ 159। নেক্সটৰ পিনে গৈ আছোঁ। ইয়াতে কুৱেশ্যনটো আছে যে জাতীয় কেঞ্চাৰ সচেতনতা দিৱস কেতিয়া পালন কৰা হয়? জাতীয় কেঞ্চাৰ সচেতনতা দিৱস পালন কৰা হয়, ইয়াতে অপশ্যন দিয়া আছে। অপশ্যন এ নৱেম্বৰ 9, অপশ্যন বিত আছে নৱেম্বৰ 7, অপশ্যন চিত আছে নৱেম্বৰ 5 আৰু অপশ্যন ডিত আছে নৱেম্বৰ 3। তো ইয়াৰ সঠিক উত্তৰটো হ'ব নৱেম্বৰ 7, অপশ্যন বি। আমি নেক্সটৰ পিনে গৈ আছোঁ। প্ৰতি বছৰে জোনবিল মেলা কোনখন জিলাত অনুষ্ঠিত হয়? ইয়াত অপশ্যন এত আছে মৰিগাঁও জিলা, অপশ্যন বিত আছে বাক্সা, অপশ্যন চিত আছে চিৰাং আৰু অপশ্যন ডিত আছে গোলাঘাট জিলা। ইয়াৰ সঠিক উত্তৰটো হ'ব যিটো আমি সকলোৱে জানো, মৰিগাঁও। নেক্সটৰ ফালে গৈ আছোঁ। শিল্পী দিৱস কেতিয়া পালন কৰা হয়? ইয়াত অপশ্যন এত আছে 25 জানুৱাৰী, অপশ্যন বিত আছে 21 মে, অপশ্যন চিত আছে 17 জানুৱাৰী আৰু অপশ্যন ডিত আছে 14 নৱেম্বৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব
সরি এক মিনিট ইয়াৰ সঠিক উত্তৰটো হ'ব 17th জানুৱাৰী। এইটো হৈছে সঠিক আনচাৰ। ঠিক আছে, অসম ৰাজ্যিক সংগ্ৰহালয়টো ক'ত অৱস্থিত? অসম ৰাজ্যিক সংগ্ৰহালয় আছে আমাৰ অপশ্যন এ দিয়া আছে গুৱাহাটী, অপশ্যন বিত দিয়া আছে শিৱসাগৰ, অপশ্যন চিত আছে নগাঁৱত আৰু অপশ্যন ডিত আছে যোৰহাট। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ গুৱাহাটী। কুৱেশ্যন নম্বৰ 8ত গৈ আছোঁ। ASTCৰ অৰ্থ কি? এইটো আমাৰ যিটো মানে অসমৰ যিটো মানে পৰিবহণ সংস্থা বুলি কয়, সেইটোৰ মানে সম্পূৰ্ণ অৰ্থটো বিচাৰিছে। ইয়াত অপশ্যনত দিয়া আছে অপশ্যন এ আসাম ষ্টেট ট্ৰেডিং কৰ্পোৰেশ্যন, অপশ্যন বি আসাম ষ্টেট টেকন'লজি কমিশ্যন, অপশ্যন চিত আছে আসাম ষ্টেট ট্ৰান্সপৰ্ট কৰ্পোৰেশ্যন আৰু অপশ্যন ডিত আছে আসাম ষ্টেট ট্ৰেভেল কৰ্পোৰেশ্যন। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ বি ডি এটাও নহয়, অপশ্যন চিটো হৈছে কাৰেক্ট এনচাৰ, আসাম ষ্টেট ট্ৰান্সপৰ্ট কৰ্পোৰেশ্যন। কুৱেশ্যন নম্বৰ 9ত লিখা আছে নিম্নলিখিত সমূহৰ কোনটো এটা নিষ্ক্ৰিয় গেছ? ইয়াতে অপশ্যন এত আছে আৰ্গন, অপশ্যন বিত আছে হিলিয়াম, অপশ্যন চিত আছে নিয়ন, অপশ্যন ডিত আছে নাইট্ৰজেন। ইয়াৰ সঠিক এনচাৰটো হ'ব আমাৰ অপশ্যন চি, বাকীকেইটা নহয়। ইয়াতে কুৱেশ্যন নম্বৰ 10ৰ পিনে গৈছোঁ। 1894 চনত অসমৰ কৃষক বিদ্ৰোহ কোনখন ঠাইত সংঘটিত হৈছিল? 1894 চনত যিটো মানে কৃষক বিদ্ৰোহ আমি সকলোৱে ইতিহাসত বা অসমৰ ইতিহাসত পঢ়ি আহিছোঁ, য'ত ইয়াৰ সঠিক এনচাৰটো ইয়াত অপশ্যন দিয়া আছে অপশ্যন এ গহপুৰ, অপশ্যন বি ইয়াণ্ডাবু, অপশ্যন চি পথৰুঘাট আৰু অপশ্যন ডি ঢেকীয়াজুলি। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি পথৰুঘাট। কুৱেশ্যন নম্বৰ 10ৰ অপশ্যন চি হৈছে পথৰুঘাট ইয়াৰ ৰাইট এনচাৰ। আৰু কুৱেশ্যন নম্বৰ 11ত গৈছোঁ। পুৰুষৰ ICC T20 বিশ্বকাপ 2024ত কোনে শ্ৰেষ্ঠ খেলুৱৈ পুৰস্কাৰ লাভ কৰিছিল? ইয়াতে অপশ্যন এত আছে সূৰ্য কুমাৰ যাদৱ, অপশ্যন বিত আছে ট্ৰেভিছ হেড, অপশ্যন চিত আছে জসপ্ৰীত বুমৰাহ আৰু অপশ্যন ডিত আছে ইয়াৰ এজনো নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব কুৱেশ্যন নম্বৰ 11ৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি জসপ্ৰীত বুমৰাহ। ইয়াৰ সঠিক উত্তৰ। কুৱেশ্যন নম্বৰ 12 দিয়া আছে 2034 চনৰ ফিফা বিশ্বকাপ ক'ত অনুষ্ঠিত হ'ব? 2034 চনৰ ফিফা বিশ্বকাপ আছে ইয়াত অপশ্যন এত দিয়া আছে স্পেইন, অপশ্যন বিত আছে চৌদি আৰৱ, অপশ্যন চিত আছে কানাডা আৰু অপশ্যন ডিত আছে ইয়াৰ এটাও নহয়। তো ইয়াৰ সঠিক এনচাৰটো যদি ক'ব যাওঁ, অলপ দিন আগতেই ফিফাই মানে ঘোষণা কৰিছে চৌদি আৰৱত 2034 চনৰ ফিফা বিশ্বকাপ অনুষ্ঠিত হ'ব আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চৌদি আৰৱ। আমি নেক্সটৰ কুৱেশ্যন যাওঁ। 13 নম্বৰ কুৱেশ্যন, কোনখন দেশে ষ্টেণ্ডাৰ্ড মিছাইল 2006 ASM-6 উদ্ভাৱন কৰিছিল? ইয়াৰ যিটো মানে সঠিক উত্তৰ তাত অপশ্যনত দিয়া আছে, তো আমি অপশ্যন এত দিয়া আছে আমেৰিকা, অপশ্যন বিত দিয়া আছে জাপান, অপশ্যন চিত দিয়া আছে ভাৰত আৰু অপশ্যন ডিত দিয়া আছে চীন। ইয়াৰ সঠিক উত্তৰটো কোন হ'ব? মানে কিছুমান কাৰেণ্ট এফেয়াৰ্ছৰো মানে আমাৰ চাই যাব লাগিব, যদি আমি অসম পুলিচ হওক বা অসমৰ ষ্টেটৰ এক্সামৰ যিকোনো এক্সাম যদি আমি ক্ৰেক কৰিব বিচাৰোঁ।
ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ আমেৰিকা। কুৱেশ্যন নম্বৰ 14 দিনত গৈ আছে। কুৱেশ্যন নম্বৰ 14 আছে PM সূৰজ পৰ্টেল কোনখন মন্ত্ৰালয়ৰ দ্বাৰা ৰূপায়ণ কৰা হৈছে? তো ইয়াত অপশ্যন এ দিয়া আছে বিকাশ মন্ত্ৰালয়, অপশ্যন ডি দিয়া আছে গ্ৰাম্য বিকাশ মন্ত্ৰালয়, অপশ্যন বি দিয়া আছে নতুন আৰু নৱীকৰণ শক্তি মন্ত্ৰালয়, অপশ্যন চি দিয়া আছে সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয় আৰু অপশ্যন ডি দিয়া আছে গৃহ নিৰ্মাণ আৰু নগৰ প্ৰাধিকৰণ মন্ত্ৰালয়। তো ইয়াৰ সঠিক উত্তৰটো আমাৰ যিটো আছে সেইটো হ'ব অপশ্যন চি সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়। ইয়াৰ সঠিক উত্তৰ হ'ল অপশ্যন চি। তো কুৱেশ্যন নম্বৰ 15 আমি গৈ আছোঁ। 2014 চনৰ IPL প্ৰতিযোগিতাত কোনে অৰেঞ্জ কেপ লাভ কৰিছে? তো ইয়াৰ সঠিক উত্তৰটো হ'ব বিৰাট কোহলি, যিটো আমি সকলোৱে জানো। তো কুৱেশ্যন নম্বৰ 16 গৈ আছে। 2025 আৰু 26 কোনখন খণ্ডই আটাইতকৈ বেছি বাজেটৰ অংশ লাভ কৰিছে? ইয়াত অপশ্যন এ দিয়া আছে শিক্ষা মন্ত্ৰালয়, অপশ্যন বি দিয়া আছে গ্ৰাম্য বিকাশ মন্ত্ৰালয়, অপশ্যন চি আছে ভাৰতীয় ৰেল আৰু অপশ্যন ডি আছে প্ৰতিৰক্ষা মন্ত্ৰালয়। তো ইয়াৰ এইটো সঠিক উত্তৰ হ'ব আমাৰ অপশ্যন ডি প্ৰতিৰক্ষা মন্ত্ৰালয়। ইয়াৰ সঠিক উত্তৰ হৈ যাব। কুৱেশ্যন নম্বৰ 17 পিনে গৈ আছোঁ। বৰ্তমান ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী কোন? তো বৰ্তমান যিটো আমাৰ এটাই নাম চৰ্চিত হৈ আছে, যিটো আমি সকলোৱে জানো, ভাৰতৰ বৰ্তমান বৈদেশিক পৰিক্ৰমা মন্ত্ৰী কোন? তথাপি ইয়াতে অপশ্যনত দিয়া আছে কিৰণ ৰিজিজু, অপশ্যন বি দিয়া আছে ভূপেন্দ্ৰ যাদৱ, অপশ্যন চি দিয়া আছে জগত প্ৰকাশ নাড্ডা আৰু অপশ্যন ডি দিয়া আছে এছ জয়শংকৰ। তো ইয়াৰ সঠিক উত্তৰটো যিটো আমি সকলোৱে জানো, সকলোৰে মুখতে প্ৰচলিত, ডক্টৰ এছ জয়শংকৰ হৈছে ভাৰতৰ বৰ্তমান বৈদেশিক পৰিক্ৰমা মন্ত্ৰী। তো আমি কুৱেশ্যন নম্বৰ 18 পিনে গৈ আছোঁ। তো যে মোৰ সুৰংগ, য'ত সোণমাৰ্গ সুৰংগ বুলিও কোৱা হয়, তলৰ বিষয়ে কোনটো উক্তি শুদ্ধ দিয়া আছে? ইয়াতে উক্তিবোৰ ক'ব গ'লে কুৱেশ্যনটো এনেকুৱা ধৰণৰ দিছে, তলত কিছুমান অপশ্যন দিয়া আছে। এই অপশ্যনটোৰ ভিতৰত কোন কেইটা অপশ্যন এইটো শুদ্ধ? ইয়াত দিছে যে যি মোৰ যিটো সুৰংগ সেইটো জজিলা সুৰংগ প্ৰকল্পৰ এটা অংশ। তাৰপিছত দিছে এই যি মোৰ সুৰংগখন 6.5 কিলোমিটাৰ দীঘল সুৰংগটো জম্মু কাশ্মীৰৰ গগনগিৰি আৰু সোণমাৰ্গ অঞ্চলক সংযুক্ত কৰিছে। এইটো 2 নম্বৰ অপশ্যন। আৰু 3 নম্বৰত দিয়া আছে এই প্ৰকল্পটো নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ তত্ত্বাৱধানত আহে। তো এই 3টা অপশ্যনৰ ভিতৰত আপোনাৰ কোনকেইটা শুদ্ধ বুলি লাগিছে? তো ইয়াতে আমি অপশ্যন এত যাম, য'ত দিয়া আছে 1 নম্বৰ আৰু 2 নম্বৰ। ই জজিলা সুৰংগ প্ৰকল্পৰ এটা অংশ, যিটো সঁচা কথা, আৰু এই 6.5 কিলোমিটাৰ সুৰংগটো জম্মু কাশ্মীৰৰ গগনগিৰি আৰু সোণমাৰ্গ অঞ্চলক যুক্ত কৰিছে, যিটো এইটো সত্য। ইয়াতে ভুল নাই। বৰ্তমান যিটো ভুল আছে সেইটো হৈছে অপশ্যন 3। আমি নেক্সটৰ পিনে গৈ আছোঁ। কুৱেশ্যন নম্বৰ 19। ভাৰতৰ প্ৰথম AI নগৰ কোনখন? কাৰেণ্ট এফেয়াৰ্ছৰ পৰা বহুত হৈ যায়। তো ভাৰতৰ বৰ্তমান AI যিটো নগৰ বুলি সুধিছে, এই AI নগৰৰ ভিতৰত ইয়াতে অপশ্যন দিয়া আছে কি? সেইটো চাওক, অপশ্যনত দিয়া আছে কলকাতা, যিটো নহয়, কেতিয়াও নহয়, লক্ষ্ণৌ, দিল্লী, বেংগালুৰু। ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ লক্ষ্ণৌ, ভাৰতৰ প্ৰথম AI নগৰ, যাক আমি সকলোৱে জানো।
তো আমি শেষৰ কুৱেশ্যনটোত গৈ আছোঁ। শেষৰ কুৱেশ্যন নম্বৰ 20 কোপাইল্ড ক্লাছ কম্পিউটাৰ য'ত AI প্ৰযুক্তিৰ দ্বাৰা অন্যান্য ৰেকৰ্ড ব্যৱস্থাৰ সুবিধা আছে। কোনটো প্ৰযুক্তিৰ কোম্পানীয়ে বনাইছে? ইয়াত অপশ্যনটোৰ ভিতৰত দিয়া আছে এলফাবেট, অপশ্যন এ বিত আছে এপল, অপশ্যন চিত আছে এচাৰ, অপশ্যন ডিত আছে মাইক্ৰ'ছফ্ট। তাৰ সঠিক উত্তৰটো হ'ব মাইক্ৰ'ছফ্ট। তো বন্ধুসকল, আজি একেটা কুৱেশ্যনেই আছিলে, যিটো কুৱেশ্যন মানে আমি সকলোৱে আলোচনা কৰিলোঁ। যিখিনি কুৱেশ্যন আগন্তুক দিনবোৰত আৰু কুৱেশ্যনবোৰ আহিব নাথাকিলে আপোনালোকে মোক সঁহাৰি জনাব। তো আপোনালোকক এটাই ৰিকুৱেষ্ট কৰিছোঁ, মোৰ চেনেলটো যদি আপোনালোকে ভিজিট কৰিছে, মোৰ এই ভিডিঅ'খন চাই যদি আপোনালোকে আহিছে, তেন্তে মোৰ এই ভিডিঅ'খন লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি বেল আইকনখন প্ৰেছ কৰি দিব। তো আপোনালোকলৈ সকলো লোকলৈ ধন্যবাদ থাকিল। থেংক ইউ ক্লাছখন জইন কৰিবৰ বাবে। আজিলৈ ইমানতে সামৰিলোঁ। অহাকালি আকৌ আৰম্ভ কৰিম চেম টাইমতে। আপোনালোকে সকলোৰে গুড নাইট, বাই।